নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰটো বহুত বেছি ভাল আৰু ইমান দিনৰ পৰা অপেক্ষা কৰি আজি ফাইনেলি ডেটটো আহি পালে আৰু কিহৰ ডেট গম পাইছেনে মানে ফুৰিব যোৱা বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ ফুৰিব যাম বুলি আৰু এইবাৰ মানে প্ৰথমবাৰ অসমৰ পৰা বাহিৰত মানে ফুৰিব গৈ আছোঁ প্ৰথমবাৰ ঘৰৰ পৰা ইমান দূৰলৈকে যাব ওলাইছোঁ ভিডিঅ'সমূহ চাই থাকিব পাই থাকিব ভিডিঅ'সমূহ আৰু ক'ত যাম আপোনালোকক পিছত বাৰু মই কৈ থাকিম এইটো ভিডিঅ'তে গম পাব আপোনালোকে আৰু আজি যেহেতু ৰাতি 11:45ত ট্ৰেইন আছে এতিয়া সন্ধিয়া হৈছে লাহে লাহে ওলাম আৰু দিনটো মানে কিবা কিবি কৰি টাইমবিলাক গুচি গ'ল আৰু এতিয়া কাপোৰ কানিবিলাকো বাৰু ভৰালোঁ পেকিং হৈ গ'ল আৰু ইফালে দেখা পাইছে কিবা কিবি টোপোলা মানে যিখিনি প্ৰয়োজনীয় আৰু কিছুমান বস্তু সেইখিনি লৈছোঁ কাৰণ বেছিটো বস্তু নিয়ে একদম বেগ চেগ ৱেইট কৰি লৈ যাব নোৱাৰি মানে বেগটো দাঙিব বহুত বেছি অসুবিধা হয় সেইটো কাৰণে যিখিনি প্ৰয়োজনীয় যিহেতু ট্ৰেইনত যাম ট্ৰেইনতে আমাৰ 2 ৰাতি লাগি যাব আৰু এফালে কাপোৰ অলপ চলপ ভৰাই আছোঁ আৰু চাই থাকিব ভিডিঅ'সমূহ দি থাকিম ফুৰিব যোৱাৰ আৰু মোৰ বিয়াৰ ভিডিঅ' এতিয়ালৈকে দিবই পৰা নাই কিবা দিছোঁ চাগে 2-3টা কিন্তু বাকী মেইন ভিডিঅ'কেইটা দিব পৰা নাই দিম লাহে লাহে এডিটিং কৰোঁতে যিহেতু সময় লাগে আৰু সময়টো বহুত বেছি মানে সময় নাথাকে হাতত তেনেকৈ যিহেতু জব কৰোঁ সেইটোৰ কাৰণে টাইমটো একদম মিলাব নোৱাৰোঁ চ' এইকেইদিনত ভাবিছোঁ লাহে লাহে বিয়াৰ ভিডিঅ' দি থাকিম আৰু এতিয়া যাম অলপ পিছত চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ইফালে চাওক মানে কাপোৰটো ভৰাই বেগ ভৰ্তি কৈছোঁ যদিও অলপমান কাপোৰ লৈছোঁ কিন্তু দেখিছেনে বেগ একদম ভৰ্তি এইটো মানে দাঙি নিয়াটোহে এতিয়া কথা ট্ৰলি বেগ আছে কিন্তু ট্ৰলিটো অকণমান প্ৰব্লেম হয় সেইটোৰ কাৰণে মানে আমি এনেকুৱা বেগ ল'ম বুলি ভাবিছোঁ যিহেতু ট্ৰলিটো অকণমান প্ৰব্লেম হয় নিব এইটো এনেকুৱা বেগ হ'লে কথা নাই আৰু দুজন মানুহৰ কাপোৰ লগতে এটা মানে বেলেগ এটা বেগো নিম আৰু এইটো বেগ পূৰা মানে ৰেডি হৈ গ'ল অকণমান খালী আছে দিয়ক আৰু অকণমান খালী কৰি ৰাখিছোঁ আৰু এইফালে মানে এনেই কিবা কিবি টোপোলা মানে এইবিলাক টিফিন আছে যিহেতু কিবা কিবি বনাই লৈ যাম আৰু এইবিলাক বুট মুগ কিবা কিবি লৈছোঁ আৰু অলপ চলপ ট্ৰেইনৰ পৰা নামাৰ পিছততো আমি দোকান পায়ে যাম কিন্তু 2 দিনটো ট্ৰেইনত লাগিয়ে যাব মানে আজি ৰাতিটো আৰু কালি ৰাতিটো চ' 2 দিনৰ কাৰণে যিখিনি পাৰোঁ সেইখিনি মানে ষ্টক কৰি লৈছোঁ খোৱাৰ কাৰণে তো সেয়াই আৰু চাই থাকিব ভিডিঅ'তে গ'লে নহ'লে মোৰ ভিডিঅ'টো আৰু ছাকচেছ নহ'ব ভাত পানী খাই আমি পূৰা ৰেডি আৰু টিফিন আমি পেক কৰি ল'লোঁ এতিয়া যাব ওলাইছোঁ বাছ ৰখা ঠাইলৈ আৰু ইয়াৰ পৰা বাছত যাব লাগিব ষ্টেচনলৈকে যিহেতু আমি বহুত বেছি মানুহ হয় আৰু সেইটো কাৰণে বাছ এখন ঠিক কৰিছোঁ এতিয়া 9:30 বাজিলে যাতে টাইম লাগিব এইটো কাৰণে একদম দৌৰি চবৰে আৰু বেগকেইটা চাওক মানে অকল আমাৰ নহয় দুটা ফেমিলিৰ এয়া বেগ হৈছে আৰু এতিয়া ডাইৰেক্ট বাছলৈকে যাই আছোঁ আৰু মই যিহেতু মোৰ ফ্ৰেণ্ডজনীৰ ঘৰত আহিছিলোঁ তাতে মই খোৱা লোৱা কৰিলোঁ এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আমি বাছত উঠিম তাৰ পৰা ষ্টেচন যাম ক'ব কি ক'ব আজি আমাৰ প্ৰথম যাত্ৰা আৰু এইফালে দাদাই ক'ব কেনেকুৱা লাগিব মানে আমি যাত্ৰা বৰ্তমান আমি গুৱাহাটীতে আছোঁ আৰু এয়া হৈছে আমাৰ গ্ৰুপটো আৰু আমি গোটেইকেইটা একেলগে যাম টোটেল আমি 24 জন আছোঁ সৰু ল'ৰা ছোৱালী মিলি আৰু এতিয়া যিহেতু ষ্টেচনলৈকে যাম সেইকাৰণে বাছ এখন আমি ইয়াতে ভাড়াত লৈছিলোঁ ষ্টেচনলৈকে আহি কামাখ্যা ষ্টেচন পালোঁ আৰু এতিয়া একদম ডব্বা বিচাৰি আছোঁ বহুত বেছি খোজকাঢ়িলোঁ ইমান বেছি ৱেইট বেগবিলাক দাঙি দৌৰি আছোঁ ফাইনেলি আহি আমি ট্ৰেইনৰ ডব্বাত বহিলোঁ আৰু চববিলাক মানে বেলেগ ডাব্বাত পৰিছে চববিলাক বেলেগ ডাব্বা আমি দুজনে মানে মই বেলেগ ডাব্বাত তো অকলে যেন লাগি আছে চাওঁ বাকী কেইজন কেনেকৈ এডজাষ্ট কৰিব পাৰোঁ কাৰণ অকলে গ'লে কিবা ভাল নালাগে তো কেইজনমান থাকিলে বেছি ভাল লাগে আৰু মানে মোৰ এইটো ফাৰ্ষ্ট ট্ৰেইন জাৰ্ণি হয় আৰু বহুত বেছি মানে ভাল লাগি আছে কিয়নো আজি প্ৰথমবাৰ ট্ৰেইনত উঠিছোঁ হয়তো আপোনালোকে হাঁহিব পাৰে প্ৰথমবাৰ ট্ৰেইনত সেইটো সঁচা কথা কাৰণ এইবাৰ প্ৰথমবাৰ ট্ৰেইনত উঠিছোঁ চ' বহুত বেছি ভাল লাগি আছে প্ৰথম ট্ৰেইন জাৰ্ণি মানে চ' গৈ আছোঁ কামাখ্যা ষ্টেচনৰ পৰা ডাইৰেক্ট পুৰীলৈ জগন্নাথ মন্দিৰ যাম এতিয়া আপোনালোকক কৈ দিলোঁ আৰু ডাইৰেক্ট পুৰীলৈ গৈ আছোঁ
আপনার কনফার্ম বাইদেউ বহি থাকিব লাগছে আৰু পাইছে আৰু আমি মানে চব বেলেগ 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 ডব্বাত পৰিছে এটা ডব্বাত কোনো নাই চব বেলেগ 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 মানে একেলগে পৰিলে ভাল একেলগে আহিম আৰু আমাৰ যিটো ট্ৰেইন ষ্টাৰ্ট হৈছে অলৰেডি আৰু এতিয়া যিহেতু ৰাতি হৈছে কি পালোঁ একো ধৰিব পৰা নাই আৰু যিটো আজি ফাৰ্ষ্ট ট্ৰেইন জাৰ্ণি গতিকে কি পালোঁ আৰু জাগাবোৰনো কেনেকুৱা হয়তো এই ৰাতি দেখা নাপাম হয়তো অহাৰ দিনা দেখা পাম কিয়নো আমাৰ অহাৰ দিনা দুপৰীয়া ট্ৰেইন আছে গতিকে এতিয়া যিহেতু ৰাতি হৈছে একদম ধৰিব পৰা নাই কি পালোঁ ৰাতিপুৱাহে মানে ষ্টেচন পালে গম পাম কি ষ্টেচন হয় আৰু মানে চব টোপনিত লালকাল যিহেতু ৰাতি হৈছে আৰু মই তলত থাকিম আৰু তেওঁক ওপৰত থাকিব দিছোঁ মানুহজনক আৰু দেখা পাইছে একদম সাৰ সুৰ নাই চব একদম টোপনি নাজানো মোৰ কিন্তু একদম টোপনি অহা নাই ট্ৰেইনত আজি নাহিবই চাগে বাকী লগৰজনীয়ে ফোন কৰি আছোঁ তাইক মাতি আছোঁ চাওঁ তাই আহেনে নাহে ইয়ালৈকে যিহেতু তাই বেলেগ ডব্বাত পৰিছে আৰু এতিয়া বাজিছে প্ৰায় 2টাই বাজে এতিয়া একদম টোপনিয়ে লগা নাই এতিয়া ৰাতি প্ৰায় 2টা বাজে আৰু পূৰা ট্ৰেইন গৈ আছে সকলো শুই গৈছে আমি বাৰু এনেই আছোঁ আৰু মানে যিহেতু একো নাই যে দেখাব লগা গতিকে একদম ৰাতিপুৱা লগ পাই আছোঁ মানে 2টা বাজে আৰু চিট যিহেতু পাইছোঁ টোপনিত নালাগে ট্ৰেইনত আকৌ টোপনি আহিব চ' এনে আমি আড্ডা দি আছোঁ চ' ৰাতিপুৱা লগ পাম একদম কি জেগা পাওঁ নাজানো ৰাতিপুৱা লগ পাই আছোঁ গুড মৰ্ণিং সকলোকে আৰু আজি হৈছে নেক্সট ডে আমাৰ ট্ৰেইন জাৰ্ণি ট্ৰেইনতে আছোঁ কিবাকৈ এটা ৰাতি পাৰ কৰিলোঁ আৰু এয়া কি পালোঁ একদম গম পোৱা নাই মই বাকীবোৰক সুধিছোঁ যে তেওঁলোকে মানে ধৰিব পৰা নাই কি পালোঁ হয়তো ষ্টেচন পালে গম পাম কি ষ্টেচন পালোঁ আৰু ইমান ধুনীয়া ঠাইখিনি এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু ৰাতি একদমেই টোপনি নাহিল আৰু আমি ইয়াৰ ৰাতিপুৱাই চাহ খাব লৈছোঁ গোটেইবিলাকে যিহেতু খোৱা বস্তু ঘৰৰ পৰা লৈ আহিছোঁ চাহখিনি লৈ অহা নাছিলোঁ সেইটো কাৰণে চাহখিনি ট্ৰেইনতে কিনি ল'লোঁ যিহেতু আহিয়ে থাকে ন চাহ খুৱাই চাহ খাব কফি খুৱাই কফি যি লাগে আপুনি ট্ৰেইনত একদমেই প্ৰব্লেম নাপায় গতিকে বেলেগ লোৱা নাই আমি অকল চাহ লৈছোঁ আৰু ঘৰৰ পৰা যি নাস্তা আনিছিলোঁ সেয়েৰে আমি নেক্সট ডে চাহকাপ খালোঁ আৰু এটা ৰাতি আছে আজি ৰাতিটো যোৱাৰ পাছত কালি আমি ডাইৰেক্ট পুৰী ষ্টেচন পায়ে যাম কিন্তু এই ৰাতিটো কেনেদৰে কটাও তাকেহে ভাবিছোঁ মানে ট্ৰেইনত উঠা নাছিলোঁ উঠি বৰ লাগি গৈছে এয়া মানুহজন তেওঁ কিন্তু বহুত শুইছে মইতো একদম শুব পৰা নাই তেওঁ একদম আৰামত শুই আছে এইফালে মই খাই আছোঁ আপেল আৰু এটা কথা কি জানেনে মানে এনেদৰে যদি ট্ৰেইনত বহি থাকোঁ মানে খোৱাটোৰ উৎপাত বেছি হয় কাৰণ বেলেগ কাম নাথাকে আপুনিনো মোবাইল কিমান চাব গতিকে আৰু খোৱাৰ বাহিৰে বেলেগ অপশ্যন নাথাকে আৰু মানে অকলে যদি বহি গৈ থাকোঁ তেতিয়াহ'লে বৰ লাগে কাৰণ মই ৰাতি যেতিয়া টোপনি অহা নাছিল বহুত বেছি বৰ লাগিছিল আৰু বাকীকেইটা মানে বেলেগ ডব্বাত পৰিছে আকৌ যাব লাগে সেইকাৰণে নগ'লোঁ এনেই বহি থাকিলোঁ আৰু এয়া ৰাতিপুৱাৰ যি দৃশ্য বহুত বেছি ভাল লাগিছে উপভোগ কৰি চাগে ট্ৰেইনত উঠাৰ এইটো এটা মজা কিয়নো ঠাইসমূহ মানে চাই যাব পাৰি আৰু যিহেতু নেদেখা ঠাই চায়ো ভাল লাগে আৰু এইফালে মই এতিয়া ভিজাম কেইটামান বুট অলপমান বটলত পানী লৈছোঁ মানে পানী অলপ লৈ তাত ভিজাই দিম অলপ পিছত খাম কিয়নো আজি ৰাতিটোহে কালি ৰাতিপুৱাটো পামেই পুৰি গতিকে যিখিনি আনিছোঁ সকলোখিনি শেষ কৰিম আৰু এয়া বুট এনেদৰে ভিজাই থ'লোঁ আৰু মই মানে ক'ৰবাত গ'লে এনেদৰে বটলতে বুট ভিজাই লৈ যাওঁ যিহেতু যেতিয়া মন যায় তেতিয়া ভিজাই খাব পাৰি আৰু ইফালে আহি গ'লোঁ মই বেলেগ ডব্বাত কিয়নো গোটেই মানুহবিলাক এটা ডব্বাত পৰিছে আৰু আমি দুজন অকলে এটা ডব্বাত পৰিছোঁ সেইটো কাৰণে মই আহিলোঁ এইফালে এনে আড্ডা দিব আৰু যিহেতু অকলে বহি থাকিলে বেছি বৰ লাগি থাকে সেইটো কাৰণে এনেদৰে যদি কথা পাতি গৈ থাকোঁ তেতিয়াহ'লে অকণমান সোনকালে পাই যাম মানে টাইমটো অকণমান সোনকালে যাওঁ বুলি ভাবিছোঁ আৰু এইফালে যে টিকলিজনী তাই কিন্তু বিৰাট এণ্টাৰটেইনমেণ্ট কৰি গৈ আছে ট্ৰেইনত মানে সময়বিলাক সেনেকৈও পাৰ হৈছে আৰু তাই এণ্টাৰটেইনমেণ্টবিলাক চাই আৰু এইফালে দেখিছে গান গাব দিছোঁ গান গাই আছে গুড গাৰ্ল এবাৰ বিহুত গাব গানটো
আৰু এতিয়া দুপৰীয়াৰ সময় আৰু যিহেতু ৰাতি একদম টোপনি নাই সেইটো কাৰণে গাটো অলপমান বেয়া লগা নিচিনা হ'ল আৰু সেই ভাবিলোঁ অকণমান এনে টোপনিটো নাহে এনে দীঘল দি শুওঁ আৰু তাকো ওপৰত উঠি কিনে শুইছোঁ আৰু ওপৰত উঠাৰটো মানে প্ৰেক্টিচ নাই কিবাকৈ উঠি গৈছোঁ ওপৰত আৰু মানুহজনক মই তলতে শুব দিছোঁ তেওঁক বাৰু ৰাতি ওপৰত আহিব দিম মই জাষ্ট এনে আকৌ টোপনিটো নাহে এনেই মই দীঘল হৈছোঁ আৰু আৰু এতিয়া আমি আহি পালোঁ মালদা আৰু একদম গৰমত অৱস্থা নাই দেখা পাইছে মানে আমাৰ ফেচটো দেখা পাইতো গমে পাইছে কিমান বেছি গৰম আৰু বহুত বেছি গৰম পৰিছে এতিয়া মালদা পালোঁ আৰু আজি ৰাতিটো যোৱাৰ পিছত আমি অহাকালি ৰাতিপুৱা ডাইৰেক্ট পুৰী পাম গতিকে আপোনালোকক পুৰীত লগ পাই আছে আৰু এয়া মালদাৰ মিঠাই ফেমাছ মিঠাই বুলি কয় কেনেকুৱা নাজানো টেষ্ট কৰি চাওঁ আৰু এতিয়া আমি আহি পালোঁ এতিয়া হাওৰা ষ্টেচন আৰু বহুত সময়ৰ পিছত আমি হাওৰা ষ্টেচন পালোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই পুৰীলৈকে গতিকে ৰাতিপুৱা মানে মৰ্ণিং 7:50 পাই আছোঁ পুৰী কিয় দেখা নাপায় ৰাতি মানে এতিয়া আৰু ঘৰ যাব নাই না হ'লেও সৰু ব্ৰিজ নহয় ন আমি এতিয়া হাওৰাৰ পৰা গৈ আছোঁ ডাইৰেক্ট পুৰীলৈকে মানে ট্ৰেইন ষ্টাৰ্ট দিছে আৰু হাওৰাত এনে অকণমান ৰখিলোঁ যিহেতু গা চা বহুত বেয়া বহুত বেছি গৰম আমাৰ মানে একদম অৱস্থা চাই গমেই পাইছে তাৰ মাজতে মানে যিখিনি পাৰোঁ ভিডিঅ' বনাই আছোঁ চাই থাকিব আৰু এয়া হৈছে নেক্সট ডে মানে ছেকেণ্ড ডেৰ দিনা এয়া ৰাতিপুৱাৰ সময়খিনি আমি কি পালোঁ এতিয়া গম পোৱা নাই বাৰু যিহেতু ৰাতিপুৱা হৈছেহে এয়া আপোনালোকক 5:30 বজাৰ দৃশ্য দেখুৱালোঁ এয়া দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ গুড মৰ্ণিং সকলোকে আৰু এতিয়া ৰাতিপুৱা 6:30 বাজিছে আমি বৰ্তমান আছোঁ ভুৱনেশ্বৰ ষ্টেচনত আৰু ভুৱনেশ্বৰ ষ্টেচন পালোঁ তাৰপিছত ডাইৰেক্ট গৈ আছোঁ পুৰীলৈ মাজত কিবা এটা ষ্টেচন আছে আৰু বহুত মানে সময় ট্ৰেইনত বহি শুই বহুত বৰ লাগি গৈছে আৰু বেছি মানে ৱেইট কৰিব নোৱাৰি চ' আজি যিহেতু পামে ফাইনেলি গতিকে নামি আপোনালোক যেতিয়া মানে পুৰী ষ্টেচন পাম আৰু এতিয়া আছোঁ ভুৱনেশ্বৰ ষ্টেচনত গতিকে চাই থাকিব আৰু একদম টোপনি নাই ট্ৰেইনত মানে অৱস্থা বেয়া আৰু মুখ ধুলোঁ বাৰু ধুই এতিয়া ৰখি আছোঁ চাহৰ কাৰণে আৰু চাহৰ মানে দোকানী অহাই নাই যিহেতু আহিয়ে থাকে ন গতিকে চাহ খাব ৰৈ আছোঁ ৰাতিপুৱাৰ আৰু যিহেতু অলপ পাছতে পামেই পুৰী গতিকে ভাল লাগি আছে আৰু মনটো আৰু যিহেতু মুখখন কিবাকৈ থৈ আহিলোঁ বাথৰুম যোৱাৰ কথাটো ভাবিবই নোৱাৰি এচিয়ে হওক বা নন এচিয়ে হওক ট্ৰেইনততো জানে সকলোৱে যিবিলাকে ট্ৰেইন জাৰ্ণি কৰে তেওঁলোকে গমেই পায় বাথৰুমৰ কেনেকুৱা অৱস্থা হয় চাফাই থাকে বাৰু কিন্তু সেই আৰু মানুহবোৰে গৈ এনেকুৱা লেতেৰা কৰি থৈ আহে গতিকে সেয়াই আৰু যোৱাটো ইমান সম্ভৱ নহয় আৰু আমি এতিয়া আৰু পুৰী ষ্টেচন পাই গ'লোঁ 2 দিন 2 ৰাতিৰ পিছত এয়া পুৰী ষ্টেচনত আমি আছোঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট গৈ আছোঁ অসম ভৱন যাম ন আমি এতিয়া অসম ভৱনত থাকিম আপোনালোকক দেখুৱাই আছোঁ আৰু বহুত বেছি মানে কষ্ট হৈছে ট্ৰেইনত আহোঁতে টোপনি নাই গমেই পাইছে দেখা পায় মানে অৱস্থা একদম বেয়া ভিডিঅ' সিমানখিনিও কৰিব পৰা নাই যিখিনি কৰিছোঁ মানে টাইম উলিয়াই আৰু একদম অৱস্থা যিহেতু নাই গৰম বহুত বেছি গৰম চ' চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু এতিয়া গৈ আছোঁ আমি ডাইৰেক্ট ফুৰি বাৰু ভালেই লাগে কিন্তু যেতিয়া ফুৰিব আহি এই বেগ সোপা দাঙিব লাগে তেতিয়া কিন্তু মজাটো ওলাই যায় আৰু তেওঁ হেনো অকলে বেগটো বোলে দাঙিবতো নোৱাৰে যিহেতু বহুত বেছি ওজন হৈছে আৰু পিঠিত এফালে এটা বেগ লৈছোঁৱে মই অলৰেডি আৰু সেনেকৈ মানে দুয়োজনে ধৰাধৰি কৰি ৰাস্তালৈকে গৈ আছোঁ আৰু এইখিনি সময়তে বেছি কষ্ট হয় বেগটো দাঙি নিয়াত কিয়নো ষ্টেচনৰ পৰা ডাইৰেক্ট গাড়ীত উঠিব গ'লে বা ৰাস্তালৈ ওলাই আহিলে বহুত বেছি দূৰ থাকে
লাগে, কাৰণ ট্ৰেইন থাকে ক'ৰবাত, এইফালে আকৌ মেইন ৰাস্তা হৈছে ক'ৰবাত, গতিকে এইখিনি সময়ত অকণমান প্ৰব্লেম হয় বেগকেইটা দাঙিব। আৰু ইয়াতে আমি সকলোৱে একগোট হৈছোঁ, যিহেতু আমি মন্দিৰৰ পাণ্ডাজনক আগতে ফোন কৰি থৈছোঁ, তেওঁ আহিছে আৰু আহি আমাক দুখন গাড়ী ঠিক কৰি দিছে। আৰু এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট অসম যাত্ৰী নিবাসলৈকে। যিহেতু চিনি নাপাওঁ, এওঁলোকে বাৰু চিনি পায়, যিজনে আমাক গাড়ীত লৈ আহিছে তেওঁলোকে চিনি পায়, গতিকে ড্ৰাইভাৰে ডাইৰেক্ট লৈ গৈ আছে অসম যাত্ৰী নিবাসলৈকে। আপোনালোকক দেখুৱাম বাৰু যাত্ৰী নিবাসটো। আৰু এয়া হৈছে পুৰীৰ ৰাস্তাসমূহ, বহুত বেছি ধুনীয়া হয় আৰু ভাল লাগে নেদেখা জেগা এখন দেখি, গতিকে বহুত বেছি ভাল লাগি আছে। মানে দুদিনত যে দুখ ভাগৰ মানে একদম নোহোৱা হৈ যাব যেন লাগিছে। আৰু এইফালে সাগৰ দেখিতো বাপৰে থাকিব পৰা নাই, মানে এতিয়াই যাওঁ যাওঁ লাগিছে। যিহেতু একদম অৱস্থা বেয়া, প্ৰথমতে ভৱন যাই ফ্ৰেছ হৈ লওঁ, তাৰপিছত দেখুৱাম ক'ত যাওঁ ক'ত নাযাওঁ, কিন্তু মানে এতিয়া আহিব। আমি ষ্টেচনৰ পৰা ডাইৰেক্ট আহি পালোঁ ইয়াতে যাত্ৰী নিবাসত, আৰু অসম যাত্ৰী নিবাস বুলিয়ে লিখা আছে। অসম যাত্ৰী নিবাসটো হয়নে নহয় নাজানো, যিহেতু প্ৰথমবাৰ আহিছোঁ, আৰু হয়তো যাত্ৰী নিবাস বহুত থাকিব পাৰে, কিন্তু আমি এতিয়াতে যাত্ৰী নিবাসতে আছোঁ। বহুতকেইটা ৰুম, আৰু আমি যিহেতু মানুহ বহুত হয়, গ্ৰুপত আমাৰ 24 জন আছে, আৰু আমি মানে 4টা 5টা ৰুম লৈছোঁ, গোটেইবিলাকে মানে মিলি মিলি থাকিব লাগিব। চ' অৱস্থা বেয়া, এতিয়া একদম ফ্ৰেছ হৈ লওঁ, তাৰপাছত মই ভিডিঅ' বনাই আছোঁ।